হেল্ল' ষ্টুডেণ্টছ, আহি পৰিছে HS 2024 মাৰ্কশ্বিট। বহুতো ছাত্ৰ ছাত্ৰীয়ে সুধি আছিলে যে মাৰ্কশ্বিটখন কেতিয়া দিব। এইবাৰ অলপ হয়তো দেৰি হৈছে মাৰ্কশ্বিটখন দিয়া। তো এইবাৰ তোমালোকে দেখা পাইছা যে মাৰ্কশ্বিটখন এইবাৰ নতুন ৰূপত আহিছে, আগৰ নিচিনা নহয়, অলপ বেলেগ ডিজাইনটো হৈছে। আৰু যিসকলে মাৰ্কশ্বিট পোৱা নাই, হয়তো কিছুমান ছাত্ৰ ছাত্ৰীয়ে পাইছে, কিন্তু বহুতে হয়তো মাৰ্কশ্বিটখন পোৱা নাই, তো অতি শীঘ্ৰে তেওঁলোকে পাব। তো মাৰ্কশ্বিট কালেক্ট কৰোঁতে এটা কথা আমি খুব ধ্যান দিব লাগিব আৰু এটা কথা লক্ষ্য কৰিব লাগিব। সেইকেইটা কথা ডিছকাছ কৰাৰ আগতে আমি চাই লৈছোঁ যে মাৰ্কশ্বিটখনত কি কি আছে। এতিয়া প্ৰথমতে তোমালোকে দেখা পাবা, ইয়াতো দেখা পাইছা হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামিনেশ্যন 2024 বুলি লিখা আছে। তো ইয়াতে তোমালোকৰ নাম থাকিব, তাৰপিছত কলেজ স্কুল থাকিব। তো ইয়াতে চাবা ইনষ্টিটিউশ্যনেল প্ৰাইভেট দিছে। তো প্ৰাইভেট যিসকলে প্ৰাইভেট কলেজত পঢ়ি আছে তেওঁলোকৰ প্ৰাইভেট লিখা থাকিব। আৰু এইপিনে ৰোল থাকিব তলত, আকৌ এইফালে নম্বৰ থাকিব, আৰু এইফালে ৰাইট চাইডে কি থাকিব, তেওঁলোকৰ ফটোখন থাকিব। তাৰপিছতে যদি চোৱা মাৰ্কছবিলাক, ইয়াতে চোৱা ইংলিছ আমাৰ থিয়ৰীত নম্বৰ ইয়াত দিয়া হৈ আছে। প্ৰেক্টিকেল নাথাকে ইংলিছত, গতিকে থিয়ৰী যিমান পায় সিমানখিনিয়ে। আৰু ঠিক তেনেদৰে চোৱা তোমালোকে যেনেকৈ বুটানী আছে, জুলজি আছে, ফিজিক্স আছে, কেমেষ্ট্ৰি আছে, সেইকেইটাত প্ৰেক্টিকেল থকাৰ কাৰণে তোমালোকৰ প্ৰেক্টিকেল নম্বৰখিনি দিয়া হৈ আছে। তো সেইখিনি প্লাছ কৰিহে তোমালোকৰ নম্বৰটো উলিয়াব লাগিব। যেনেকৈ তোমালোকে দেখিছা ফিজিক্সৰ 49 + 30 দিছে 79। নেক্সট যদি আমি চাওঁ, তলতে দেখিবা তোমালোকে টোটেল নাম্বাৰটো লিখা হৈ থাকিব। তো টোটেল নাম্বাৰটো 5টা ছাবজেক্টৰ প্লাছ কৰি পেলাই, 4th ছাবজেক্টটো বাদ দি পেলাই 5টা ছাবজেক্ট প্লাছ কৰি পেলাই যিমান হয় সিমানখিনি দিয়া থাকিব। আৰু ইয়াতে তলত আৰু এটা চোৱা তোমালোকে গ্ৰেড অন এনভাইৰমেণ্টেল এডুকেশ্যন। তো তোমালোকে ক্লাছ 11ত যোনটো এনভাইৰমেণ্টেল এক্সাম দিছিলা, সেই এক্সামৰ যোনটো গ্ৰেড পাইছিলা সেইটো গ্ৰেড ইয়াতো থাকিব। মানে ছেকেণ্ড ইয়েৰটো আমাৰ এনভাইৰমেণ্টেল এডুকেশ্যন এক্সামটো নাই, ফাৰ্ষ্ট ইয়েৰতে আছে। গতিকে সেই যোনটো ফাৰ্ষ্ট ইয়েৰত পোৱা যায় সেইটো গ্ৰেডে ইয়াত লিখা থাকিব। তো এইখিনি আছিলে মাৰ্কশ্বিটৰ কথা। এতিয়া কথাটো হ'ল যে মাৰ্কশ্বিটখন কালেক্ট কৰোঁতে আমি এটা বস্তু চাব লাগিব যে মাৰ্কশ্বিটৰ আমাৰ নামটো দেই, তোমালোকে বিশেষকৈ নামটো চাবা। বাৰু ৰোল নম্বৰ পেলাও ইমান চোৱা নহয়, নামটো ভালদৰে চাই ল'বা তোমালোকৰ যে নামটো ঠিকে আছে নাই। আৰু যদিহে ঠিক নাই, লগে লগে তোমালোকে কলেজত ইনফৰ্ম কৰিব কথাটো। হয়তো কলেজৰ তৰফৰ পৰাই তোমালোকক সেইটো ব্যৱস্থা কৰি দিয়া হ'ব। ডকুমেণ্টছ হয়তো কিছুমান বিচাৰিব পাৰে, যেনে আধাৰ কাৰ্ড বিচাৰিব, আৰু লগতে হয়তো তোমালোকৰ আগত যেনেকৈ মেট্ৰিকৰ এডমিটখন হয়তো বিচাৰিব পাৰে, য'ত তোমালোকৰ নাম শুদ্ধ আছে তেনেকুৱা ডকুমেণ্টছ এটা তোমালোকে লৈ যাব লাগিব। তো এনেধৰণৰ ডকুমেণ্টছ তোমালোকে কলেজত জমা দিব পাৰা। আৰু যদিহে ভাবা যে মই ডাইৰেক্ট কলেজত নকৰি ডাইৰেক্ট আছাম হায়াৰ ছেকেণ্ডেৰী মানে যোনখন অফিচ আছে তাত গৈ পেলাই মই কৰিম, তোমালোকে সেইটোও কৰিব পাৰা। কিন্তু দেৰি কৰি থাকিলে প্ৰচেছটো অকণ দীঘলীয়া হ'ব পাৰে। গতিকে তোমালোকৰ যেতিয়া মাৰ্কশ্বিটখন পোৱাৰ লগে লগে তোমালোকৰ নামটো ভালদৰে চেক কৰি ল'বা। আৰু যদিহে কিবা ভুল আছে তোমালোকে লগে লগে ইনফৰ্ম কৰিবা কলেজত, তেওঁলোকে তোমালোকে পৰামৰ্শ দিব তোমালোকক যে কি কৰিব লাগিব। তো এইখিনি আছিলে কথা। আজি ভিডিঅ'টোত ইয়াতে শেষ কৰিলোঁ। কি পঢ়িছে সেইকাৰণে